প্ৰথম কোশ্চিন, কোনে শংকৰদেৱক তুলি তাৰি ডাঙৰ দীঘল কৰিছিল? নাম্বাৰ ক খেৰসুতি, নাম্বাৰ খ আই মাতৃয়ে, নাম্বাৰ গ সাধনীয়ে, নাম্বাৰ ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ ক খেৰসুতিয়ে। নেক্সট প্ৰশ্নটো হৈছে যে সাধনী কাৰ ৰাণী আছিল? ক আহোম ৰজাৰ, খ কছাৰী ৰাজ্যৰ, গ চুতীয়া ৰাজ্যৰ, ঘ কোচ ৰাজ্যৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চুতীয়া ৰাজ্যৰ। নেক্সট প্ৰশ্নটো হৈছে কোচসকলৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? ক চাৰিকোণীয়া, খ ঘূৰণীয়া, গ ষষ্ঠভুজ আকৃতি, ঘ অষ্টভুজ আকৃতি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এনচাৰ খ ঘূৰণীয়া। নেক্সট প্ৰশ্নটো হৈছে উত্তৰ গুৱাহাটীত থকা শিলৰ শাখ শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? নাম্বাৰ ক আহোম, নাম্বাৰ খ কছাৰী, নাম্বাৰ গ চুতীয়া, নাম্বাৰ ঘ কামৰূপা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ ঘ কামৰূপা। নেক্সট প্ৰশ্নটো হৈছে পুৰুষোত্তম বিদ্যা বাগিছে প্ৰস্তুত কৰা ৰত্নমালা হৈছে? নাম্বাৰ ক কবিতা, নাম্বাৰ খ গদ্য, নাম্বাৰ গ ব্যাকৰণ আৰু নাম্বাৰ ঘ জ্যোতিষ শাস্ত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ ব্যাকৰণ। নেক্সট চাহ গাছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? নাম্বাৰ ক নাথন ব্ৰাউন, নাম্বাৰ খ মিৰ্জা নাথন, নাম্বাৰ গ ৰবাৰ্ট ব্ৰুচ, নাম্বাৰ ঘ ডেভিড স্কট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ ৰবাৰ্ট ব্ৰুচ। নেক্সট কামৰূপৰ কোনজন শাসকে লালনন্দত তেওঁৰ চিল এৰি থৈ আহিছিল? নাম্বাৰ ক ভগদত্ত, নাম্বাৰ খ ব্ৰজদত্ত, নাম্বাৰ গ নৰকাসুৰ আৰু নাম্বাৰ ঘ ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ ঘ ভাস্কৰ বৰ্মন। নেক্সট ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? নাম্বাৰ ক দিখৌ নদী, নাম্বাৰ খ দিহিং নদী, নাম্বাৰ গ ধনশিৰি নদী আৰু নাম্বাৰ ঘ ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ ধনশিৰি নদী। নেক্সট মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধৰ নাম কি? নাম্বাৰ ক লো, নাম্বাৰ খ তাম, নাম্বাৰ গ সোণ আৰু নাম্বাৰ ঘ ৰূপ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ খ তাম। নেক্সট অসমক শাসন কৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কিমান চনত গঠন কৰা হৈছিল? নাম্বাৰ ক 1857, নাম্বাৰ খ 1888, নাম্বাৰ গ 1826 আৰু নাম্বাৰ ঘ 1600। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1600 চন। নেক্সট ডিমাপুৰ কাৰ ৰাজধানী আছিল? নাম্বাৰ ক কছাৰী ৰাজ্য, নাম্বাৰ খ ভুৱা ৰাজ্য, নাম্বাৰ গ চুতীয়া ৰাজ্য আৰু নাম্বাৰ ঘ ডিমাচা ৰাজ্য। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ ক কছাৰী ৰাজ্য। নেক্সট কুৱেশ্যন পৌৰাণিক অসমৰ প্ৰধান উৎপাদিত শস্য কি আছিল? নাম্বাৰ ক গম, নাম্বাৰ খ গেহু, নাম্বাৰ গ বাৰ্লি আৰু নাম্বাৰ ঘ হৈছে ধান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ধান খেতি। নেক্সট মাইবং কাৰ ৰাজধানী আছিল? নাম্বাৰ ক কছাৰী ৰাজ্য, নাম্বাৰ খ ডিমাচা ৰাজ্য, নাম্বাৰ গ চুতীয়া ৰাজ্য আৰু নাম্বাৰ ঘ কোচ ৰাজ্য। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডিমাচা ৰাজ্য। নেক্সট কামৰূপত প্ৰৱেশ কৰা প্ৰথমটো তুৰ্কী বাহিনীক কোনে নেতৃত্ব দিছিল? নাম্বাৰ ক আলী মৰ্দান, নাম্বাৰ খ মহম্মদ বিন সোৱাব, নাম্বাৰ গ মহম্মদ ইবেন বখতিয়াৰ আৰু নাম্বাৰ ঘ মহম্মদ উল দুল্লু। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ মহম্মদ ইবেন বখতিয়াৰ। নেক্সট কোনজন আহোম স্বৰ্গদেউ চুতীয়া ৰাজ্য নিজৰ তলতীয়া কৰিছিল? নাম্বাৰ ক চুকাফা, নাম্বাৰ খ চুকামফা, নাম্বাৰ গ চুহুংমুং আৰু নাম্বাৰ ঘ চুতেউফ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ চুহুংমুং। নেক্সট আখ্যান অনুসৰি উমানন্দ মন্দিৰ কোনজন দেৱতাৰ সৈতে সম্পৰ্ক আছে? নাম্বাৰ ক দুৰ্গা, নাম্বাৰ খ কালী, নাম্বাৰ গ কাৰ্তিক আৰু নাম্বাৰ ঘ শিৱ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব শিৱ। নেক্সট কুৱেশ্যন আৰম্ভণিতে আহোম স্বৰ্গদেউক কেইজনীয়া মন্ত্ৰী পৰিষদে পৰামৰ্শ দান কৰিছিল? নাম্বাৰ ক 4জনীয়া মন্ত্ৰী, নাম্বাৰ খ 3জনীয়া মন্ত্ৰী, নাম্বাৰ ঘ 5জনীয়া মন্ত্ৰী আৰু নাম্বাৰ ঘ 2জনীয়া মন্ত্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 2জনীয়া মন্ত্ৰী পৰিষদে পৰামৰ্শ দান কৰিছিল। নেক্সট আহোম স্বৰ্গদেউৰ সভাত বৰবৰুৱাই কি হিচাপে কাৰ্য পৰিচালনা কৰিছিল? নাম্বাৰ ক মুখ্যমন্ত্ৰী, নাম্বাৰ খ সেনাধ্যক্ষ, নাম্বাৰ গ
মুখ্য কাৰ্যবাহী বিষয়া আৰু নাম্বাৰ ঘ প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰিচালনা কৰিছিল। নেক্সট প্ৰশ্ন, কোন স্বৰ্গদেউৰ শাসনকালত হস্তী বিদ্যাৰ ন লিখা হৈছিল? নাম্বাৰ ক প্ৰতাপ সিংহ, নাম্বাৰ খ গদাধৰ সিংহ, নাম্বাৰ গ ৰুদ্ৰসিংহ আৰু নাম্বাৰ ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ ৰুদ্ৰসিংহ। লাষ্ট প্ৰশ্নটো হৈছে অসমলৈ মানসকলক কোনে আমন্ত্ৰণ কৰি আনিছিল? নাম্বাৰ ক লালু খোলা, নাম্বাৰ খ পূৰ্ণানন্দন বুঢ়াগোহাঁই, নাম্বাৰ গ বদন চন্দ্ৰ বৰফুকন, নাম্বাৰ ঘ পূৰ্ণচন্দ্ৰ বৰফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বদন চন্দ্ৰ বৰফুকনে।